হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোক সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি এটা নতুন ব্লগ লৈ আহিছোঁ। আই হোপ আপোনালোকে ব্লগটো চাই ভাল পাব। এইখন হৈছে গুপ্তাৰ এংগেজমেণ্ট পেন। ধৰক এইটো পেজ হা, এই পেজটোত আপোনালোকে ধৰি ল'লোঁ 16 মে'। আজি আপোনাৰ কৰিবলগীয়া কি কাম আছে ইয়াতে চুটি চুটিকৈ লিখি থ'ব পাৰে, আৰু তেতিয়া সেনেকৈ থৈ দিলে আপোনাৰ চাই থাকিবলৈ ভাল হয়। মানে দিনটোতে চকুৰ আগতে থাকে মোৰ কি কাম কৰিবলগীয়া আছে, জাষ্ট লাইক টু ডু লিষ্ট। আৰু তেতিয়া আপোনালোকৰ মানে কৰিও ভাল লাগিব, আৰু যেতিয়া কাম হৈ যাব টিক 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 কৰি যাব পাৰিব। ত' ৰাতিপুৱা যিখিনি কৰণীয় কাম থাকে সেইখিনি মই আধা কৰিলোঁ, আধা কমপ্লিট কৰিলোঁ, আৰু আধা আছে। তেতিয়া ভাবিলোঁ অলপ ব্লগটো মানে বনাই লওঁ, কাৰণ অলপ দিন হ'ল মই ৰেগুলাৰ হ'ব পৰা নাই, প্ৰায় 4 দিনেই হৈ গ'ল। কাৰণ মোৰ মানে এই কিবাকিবি লেঠা কিছুমান লগাই লৈছিলোঁ, নিজে লগাই ল'লোঁ লেঠাখিনি, আৰু সেই লেঠাখিনি লগাই লোৱাৰ ফলত কি হ'ল, মই মানে সেই লেঠাখিনি লগাই লোৱাৰ ফলত মানে মই নিজে মানে একদম হেক্টিক হৈ গ'ল স্কেডিউলটো। কাৰণ মানে যিখিনি ডে টু ডে কাম থাকে কিন্তু কৰিবই লাগিব, আৰু তাৰ লগতে কোৰ্টৰ কামখিনি চলাই আছোঁ। তাৰ মাজতে এক্সট্ৰা কিছুমান প্ৰেছাৰ লৈ ল'লোঁ, আৰু বাৰু বাই দি গ্ৰেছ অফ গড সকলোখিনি মানে ধুনীয়াকৈ হৈ গ'ল। কিন্তু তথাপিতো এতিয়ালৈকে মানে মই পূৰা ৰিষ্টাৰ্ট কৰিব পৰা নাই ভালকৈ। তথাপিতো ট্ৰাই কৰি আছোঁ। মেবি এটা ডে ৰেষ্ট লাগিব, ছানডে ৰেষ্ট পাম। তাৰপিছত আকৌ মানে পূৰা সেই এনথুজিয়াজমেৰে মানে কামখিনি আৰম্ভ কৰিব পাৰিম, নৰ্মেল ট্ৰেকত আই হোপ লাইফটো চলাই লৈ যাব পাৰিম। বাই দ্য ৱে, এতিয়া আপোনালোকক মই মানে দেখাম আৰু কি কৰিম কি নকৰিম। এটা বস্তু লিখিবলগীয়া আছিলে, সেইটো লিখিম। অৱশ্যে মই লিখিমকৈ পেণ্ডিং কৰি ৰখা হৈছে, সেইটো লিখিম আজিয়ে শেষ কৰি দিম। আৰু তাৰ আগতে মই অলপ মোৰ কিবা কিছুমান নোটছ লিখিবলগীয়া আছিলে, সেইখিনি লিখি ল'ম। এক ছেকেণ্ড, সেইখিনি সুন্দৰকৈ লিখি ল'ম, আৰু আই হোপ আপোনালোকে ভাল পাব। চ' নাও আই এম গোয়িং টু ষ্টাৰ্ট ৰাইটিং। লিখিবতো বহুতখিনি আছে, কিন্তু মই সৰু সৰু শ্লটত এনেও কামবোৰ ভাগ কৰি লওঁ। আগতেও আপোনালোকক কৈছোঁ যে কামবোৰ সৰু সৰু শ্লটত ভাগ কৰি ল'লে কৰিবলৈ এলাহ নালাগে, আৰু সুন্দৰকৈ কৰিব পাৰি। সৰু সৰু শ্লটত ভাগ কৰি লোৱাৰ আৰু এটা সুবিধা এই যে আমি এনেই বহুত চাবচোন, যেতিয়া ডাঙৰ কাম এটা কৰিবলগীয়া থাকে আমি বহুত বেছি প্ৰকাষ্টিনেট কৰি থাকোঁ, যে এই হ'ব ইমানখিনি কৰিব আছে, কৰিম আৰু সময় আছে, দেওবাৰে কৰিম বা বন্ধ বাৰত কৰিম, তেনেকুৱা এটা মনত ভাৱ আহে, আৰু সেইটোৰ কাৰণে বহুত বেছি সমস্যা হয়। চ' প্লিজ সৰু সৰু শ্লটত ভাগ কৰি ল'ব নিজৰ কামবোৰ, আৰু কৰিবলৈ তেতিয়া সুবিধা হ'ব। চ' এতিয়া ব্ৰেকফাষ্টটো কৰি ল'লোঁ, ব্ৰেড আৰু বাটাৰ খাই ভালেই লাগিলে, কিন্তু শৰীৰৰ পক্ষে হানিকাৰক বুলি জানো যদিও নিজকে মানে ৰেজিষ্ট কৰিব নোৱাৰোঁ, আৰু নিজৰ মনটো সেইকাৰণে সপ্তাহত 2 দিন খাওঁ। অৱশ্যে ব্ৰাউন ব্ৰেডটো খোৱা বেছি ভাল, কিন্তু মই আৰু নাই খোৱা ব্ৰাউন ব্ৰেড। আমি যিটো নৰ্মেল খাই থাকোঁ আৰু সেইটোৱে খাইছোঁ। তাৰপিছত আকৌ ৰিষ্টাৰ্ট কৰি দিলোঁ লিখিবলৈ।
মানে লিখিম বুলি ভাবিলে লিখি শেষেই নহ'ব, ইমানবোৰ লিখিব আছে। বাই দ্য ৱে মই অলপ লিখি পেলাই নিজৰ কামখিনি কমপ্লিট কৰিবলৈ চেষ্টা কৰিলোঁ, কাৰণ আকৌ মই ওলাই যাবলগীয়াও আছে। সেইদিনা বহুত কামো আছিলে দেই, মানে ইমান এখন দীঘলীয়া লিষ্ট আছে কামৰ। সেই কামবোৰ সম্পাদন কৰিব লাগিব, কিন্তু ৰাতিপুৱা সময়টো যদি মোৰ মানে এনেই গুচি যায়, মনটো বহুত বেছি গিল্ট এটা ভাৱ আহি থাকে মনলৈ, আৰু সেই মনটোৰ যিটো গিল্টি ভাৱ আহি থাকে সেইটোৰ পৰা আঁতৰি থাকিবৰ কাৰণে একচুৱেলি মই ৰাতিপুৱাই কিছুমান প্ৰডাক্টিভ কাম কৰিব চেষ্টা কৰোঁ। আপোনালোকেও কৰিবচোন। অৱশ্যে মৰ্ণিং পাৰ্চন যিসকল তেওঁলোকে ৰাতিপুৱা সময়ত মানে প্ৰডাক্টিভলি কাম কৰিব পাৰে, কিন্তু কিছুমান নাইট পাৰ্চন থাকে তেওঁলোকৰ বাবে অৱশ্যে প্ৰব্লেম হয়। আপোনালোকে সৰুতে বাৰু চিঞৰি চিঞৰি পঢ়িছিল নে লাহে লাহে পঢ়িছিল, মানে মনে মনে? মই কিন্তু চিঞৰি নহয় আৰু একজেক্টলি মই মানে শব্দ কৰি পঢ়িছিলোঁ আৰু। মানে মায়ে কয়, মায়ে পাকঘৰত ভাত বনাই থাকে, মায়ে কয় শব্দ কৰি পঢ় দেই, মনে মনে নহয়। মানে মোৰ মানে পঢ়ি থাকোঁতে আগতে খুব টোপনি ধৰে, বিশেষকৈ সন্ধিয়া মানে পঢ়িলে মোৰ বহুত টোপনি ধৰে। সেইকাৰণে মই যদি চিঞৰি পঢ়োঁ মানে শব্দ কৰি, তেতিয়া মায়ে মানে গম পাই থাকিব যে মই পঢ়ি আছোঁ, মোৰ টোপনি যোৱা নাই। আচলতে এইটো এটা ভাল টেকনিক, আৰু যিবিলাক ল'ৰা ছোৱালীয়ে নপঢ়ে, মোৰো কেতিয়াবাতো এনেকুৱা নহয় যে একে সদায় মানে পঢ়ি ভাল পোৱা মানুহ তেনেকুৱাতো নহয়, একেবাৰে মানে কি কয় নহয়, কিতাপৰ পোক নহয়। চ' কেতিয়াবা আমনিও লাগে, কেতিয়াবা পঢ়ি থকাৰ মাজতে। এতিয়াতো মোবাইল হ'ল, মোবাইল স্ক্ৰল কৰোঁ, আগতেতো বেলেগ কিবা কিবি ছবি আঁকো, কিবা নভেল পঢ়োঁ, কিবা কিবি কৰি থাকোঁ আৰু এনেই পঢ়ি থকাৰ মাজতে। মাইণ্ডটো ডিষ্ট্ৰেক্ট হৈ থাকে ন, পঢ়ি থকা সময়ত মানে পঢ়ি থাকোঁতে বাকী সকলো বস্তুবিলাক বহুত বেছি এট্ৰেক্টিভ যেন লাগে। মই পঢ়ি আছোঁ, বাকী এইটোকে যদি মই কৰিলোঁহেঁতেন পঢ়াৰ সলনি, খুব এট্ৰেক্টিভ লাগে। আৰু একদম পৰীক্ষাৰ সময়ত পঢ়ি থাকিলেতো আৰু সেইটো মানে অনুভৱটো বেছি হয় ন, যে মোৰ পৰীক্ষাটো শেষ হ'লে মই আমুক কৰিম তামুক কৰিম, একদম ৰাতিপুৱা দেৰিকৈ উঠিম। বাট একদম মিছা কথা, ৰাতিপুৱা পৰীক্ষা শেষ হোৱাৰ পিছদিনা ৰাতিপুৱা একদম মানে জল্দি সাৰ পোৱা হয়। পৰীক্ষা কেইদিন মায়ে জগাই থাকিব লাগিব বা দেউতাই জগাই থাকিব লাগিব, কিন্তু পৰীক্ষা শেষ হোৱাৰ পিছদিনা ৰাতিপুৱা একে মানে 5টা বজাতে সাৰ পাওঁ। আৰু এনেকুৱা খং উঠে, মানে কি কাৰণে সাৰ পালে আকৌ টোপনিও নাযায় তাৰপিছত। চ' মই সেইটোৱে সুধিছোঁ, আপোনালোকে লাহে লাহে পঢ়িছিল নে শব্দ কৰি বা চিঞৰি পঢ়িছিলে? অৱশ্যে শব্দ কৰি পঢ়াটো ভাল, কিন্তু হোষ্টেল লাইফত অলপ প্ৰব্লেম হয় PG চিজিত থাকিলে, কাৰণ কাষতে বেলেগ এগৰাকী ষ্টুডেণ্টেও পঢ়ি থাকে। বাট মই এতিয়াও মানে মোৰ শব্দ কৰি পঢ়া অভ্যাসটো থাকি গ'ল, আৰু তেনেকৈ মই মোৰ হোষ্টেল লাইফৰ তেনেকুৱা এক্সপিৰিয়েঞ্চ নাই। ভাড়াঘৰত আছিলোঁ, মানে শ্বেয়াৰ কৰি পেলাই ৰুম লগৰ এগৰাকীৰ লগত, কিন্তু তেতিয়াও মানে মোৰ অকণ প্ৰব্লেম অনুভৱ হৈছিল, মানে যে মই শব্দ কৰি পঢ়োঁ, আৰু সেইকাৰণে আৰু তাইও যি আছিলে মোৰ লগত, তাইও শব্দ কৰি পঢ়িছিলে মানে। চ' অলপ প্ৰব্লেম হৈছিল, বাট আমি এডজাষ্ট কৰি ল'লোঁ আৰু। চ' অলপ পিছতে আৰু মই নিজৰ মানে যি ষ্টাডি ছেশ্যনটো আছে সেইটো কমপ্লিট কৰিম, কাৰণ মই কৈছোঁৱেই বহুত কিছুমান কাম পেণ্ডিং হৈ আছে, সেইখিনিও কমপ্লিট কৰিব লাগিব। আৰু যেতিয়া কামবিলাক পেণ্ডিং হৈ থাকে, মোৰ মনটো একদম বিৰাট অশান্তি লাগি থাকে। চ' যিমান বেছি সোনকালে পাৰি মই সেই পেণ্ডিং কামবোৰ কমপ্লিট কৰিব চেষ্টা কৰোঁ, তেতিয়া মনটো মানে একদম ফ্ৰী ফিল হয়। অৱশ্যে এটা কথা, মনটো ফ্ৰী ফিল কৰিম বুলি পেণ্ডিং কামবোৰ শেষ কৰোঁ হয়, পিছত কিন্তু আকৌ নতুন নতুন কাম আহিয়ে যায়, সেইবিলাক আকৌ পেণ্ডিং হৈ যায়। অৱশ্যে কাম যেতিয়া মানুহৰ হাতত থাকে, সেই কামবোৰ থকাটো অৱশ্যে এটা মানে কি হয়, ব্লেছিংহে হয়। আমি ভাবোঁ যে ইমান কাম কৰিব আছে, ইমান কাম কৰিব আছে, কিন্তু বহুতে কাম বিচাৰি ফুৰিছে, আৰু তেওঁলোকৰ কাৰণে কাম বহুত ডাঙৰ মানে ব্লেছিং হয়। চ' আমাৰ যিসকলৰ হাতত কাম আছে, সেইসকলে কামবোৰক মানে বেছি মানে এনেকৈ ল'ব নালাগে যে ইমান মোৰ কাম আছে, ইমান অশান্তি, এনেকুৱা নহয়। মোৰ হাতত যে কাম আছে, সেইটোৰ কাৰণে একচুৱেলি মানে উই শ্বুড বি ব্লেছড, মানে ভগৱানৰ প্ৰতি আমি মানে কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে। তাৰপিছত মই কৈছিলোঁ ন, মাৰ লগত অলপ মানে কামৰ লিষ্ট অলপ আছে, চ' মাৰ লগত অলপ ওলাই গ'লোঁ, ভি মাৰ্টত সোমালোঁ। তাতে গৈ অলপ কিবা কিবি কাপোৰ কানি চালোঁ, আৰু ভালেই লাগিছে কুৰ্তি কালেকশ্যনবিলাক। এটা কুৰ্তি আপোনালোকক দেখাম ৰ'ব হা, সেইটো হ'ল পিয়'ৰ কটনত আছে, আৰু মই এনেও আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই জানে যে মই কটনৰ কাপোৰ কিমান বেছি প্ৰিফাৰ কৰোঁ, আৰু এইটোৱেই সেইটো কুৰ্তি। এইটো চোৱা, এয়া চোৱা, নাইটি বাৰে মই কিনিছিলোঁ যে এনেকুৱা চোৱা, এনেকুৱা চ' আজিলৈ ব্লগটো ইমানতেই সামৰণি মাৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে ব্লগটো চাই। ইফ ইউ লাইক দিছ ব্লগ, প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। থেংক ইউ, উইল মিট ইউ চুন।